সকলো মিয়া মুছলমানটো অচিনাকি নহয়। 51 চনৰ আগত অহাও মিয়া মুছলমান আছে। গতিকে আমাৰ কথাতো সাম্প্ৰদায়িকতা নাই। 51 চনৰ আগত অহা মুছলমান সেইটোতো খিলঞ্জীয়াই পৰে। আছুৱেও ডিক্লেয়াৰ কৰিছে, বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে। গতিকে আমিতো ধৰ্মৰ লগত নাই। বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া। গতিকে এইটোতো কোনো আপত্তি নাই। গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালি গালাজ খায়ো বিজেপিত জইন কৰে, আপুনি কি কৰিব? আৰু মইতো জইন কৰিব কোৱা নাই, কিন্তু আমাৰ ফোন নম্বৰ আছে, ফোন দিলেই মেম্বাৰ হৈ যায়। কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয়। তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েতো এটা কৈ গৈছে। গতিকে মই পুৰা আইনৰ গণ্ডিৰ ভিতৰতে কওঁ, যি কওঁ আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ। কালি জাতি বচাব গ'ল, লগত দেখোন অচিনাকি মানুহবিলাকে, আমাৰ মিয়া ভাইসকলে তাত আছে। আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম। লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম। গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম, চুকাফাৰ অসমখন নহয়। তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব। আৰু তেওঁলোকৰ ঘটনাও কেনেকুৱা, কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে। নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট, আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট। আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে, খবৰ কৰিব। 60 প্লেটৰ অৰ্ডাৰ, নেতাৰ কাৰণে 30 প্লেট উইথ চিকেন, আৰু নেতাকে নোহোৱা কেইজনৰ কাৰণে ভেজিটেবল। এইটো হ'ল কংগ্ৰেছৰ, দেখিলে বেয়া লাগে। কংগ্ৰেছক, ময়ো কংগ্ৰেছত আছিলোঁ, ইমান তলত কংগ্ৰেছটো লৈ গ'ল। এখন বাছত উঠি ঘূৰি ফুৰিছে, না পিছত মানুহ, না আগত মানুহ, না আগত সম্বৰ্ধনা জনোৱা মানুহ, না জিন্দাবাদ দিয়া মানুহ। বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে। এইটো কি ৰাজনীতি? মোৰতো মাথাতে নধৰে। না ক'ৰবাত নামে, না ক'ৰবাত উঠে, 10জন মানুহে তাতে নিজৰ, লাষ্টত কাজিয়াও লাগি গৈ আছে।